দিচাং মুখৰ একা বেকালৈ দীঘলীয়া বাট তাতে নানাজনৰ নানা মনলৈ সমন্বয়ৰ ঘাট বৰদেউতাৰ মৰম আছিল বুকু ভৰি পাওঁ বহুজনৰ লগতে মনৰ কথা পাতোতে বহুজনৰ লগতে মনৰ কথা পাতোতে এয়া মোৰ লগত আছে পানী লগা জ্বৰতে নিশা ঘৰ সোমোৱা আছে মোৰ মনত শুনকচোন হেল্ল' বান্ধৱসকল আছামৰ ইউটিউব চেনেল নতুবা আছাম লহৰ পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই এজন বিশেষ ব্যক্তিৰ লগত মই এখন কাৰত বহি আছোঁ আমি বিশেষ এটা উদ্দেশ্যত আহিছোঁ আপোনালোকক সবিশেষ জনাম দেখুৱাম স্ক্ৰীন নোকোৱাকৈ ভিডিঅ'টো চাই থাকিব এতিয়া মোৰ লগত আছে আমি যোৱাকালি আহি উপস্থিত হৈছিলোঁ শিৱসাগৰ জিলাৰ কেন্দুগুৰি অঞ্চলৰ এখন এটা বিশেষ অনুষ্ঠান আমি উপস্থিত হৈছিলোঁ সেই অনুষ্ঠানটি আছিল কনচেং সম্প্ৰীতি দিৱস কনচেং বৰপাত্ৰ গোহাঁয়ে জন্মদিনৰ উপলক্ষে আয়োজন কৰিছিলে সেই আয়োজন সমিতি উদ্যোক্তা সমিতি এজন বিশেষ ব্যক্তি আমি বুজি পাওঁ বিভিন্ন অনুষ্ঠানত আমি জড়িত হৈ আছোঁ কিমান কষ্ট বেজীৰ পৰা বটিয়ালৈকে যিজন বিশেষ কোনোবা ব্যক্তিয়ে সংগ্ৰহ কৰি থাকে বা ব্যৱস্থা কৰি থাকে টকা পইচা পাই ইত্যাদি কৰি গোটেই অনুষ্ঠানটো সফল ৰূপায়ণৰ ক্ষেত্ৰত তেনেকুৱা এজন বিশেষ ব্যক্তি আমি লগ পাইছিলোঁ যোৱাকালি ৰাতিপুৱা 4টা বজাত নাইট ছুপাৰৰ পৰা নামতে তেখেতৰ সংগ পাই সঁচাকৈ আমি আলোড়িত হৈ পাৰিছিলোঁ তেখেতৰ পৰা যিখিনি কথা শুনিছিলোঁ আমাক সঁচাকৈ অনুপ্ৰাণিত কৰিছিল আৰু আমি সঁচাকৈ শিৱসাগৰত থাকি অত্যন্ত সুখী হৈ আছোঁ আৰু শিৱসাগৰলৈ মই প্ৰথমবাৰৰ বাবে আহিছোঁ সেইটো এটা সঁচা কথা লাজ লগাৰ কথা মোৰ বাবে অতদিনে শিৱসাগৰলৈ অহা নাই আমি মধ্য অসমৰ মানুহ নগাঁও জিলাৰ মানুহ এতিয়া তেখেতক মই বিশেষ কেইটামান কথা সুধিম আমি যোৱাকালি যিটো অনুষ্ঠানৰ উপলক্ষে আমি এই শিৱসাগৰত উপস্থিত হৈছোঁ সেই অনুষ্ঠানটোৰ বিষয়ে সবিশেষ জানিব বিচাৰিছোঁ তেখেত হ'ল বৰপাত্ৰ গোহাঁই বংশালীৰ এজন যুৱক যিজন অত্যুৎসাহী সমাজপ্ৰেমী ভাল সংগঠক আৰু ৰাজনৈতিক কৰ্মৰ লগতো তেখেত জড়িত সামাজিক দায়বদ্ধতা আছে কাৰণে হয়তো তেখেতে ৰাজহুৱা স্বাৰ্থত এই সামাজিক বা সাংস্কৃতিক অনুষ্ঠানখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে এয়া হ'ল মোৰ দাদা ইয়াত আৰু এটা কথা আমি মধ্য অসমৰ ফালে আপোন সমবয়সৰ মানুহক দাদা বুলি কওঁ ইয়াত ককাইদেউ বুলি কয় সেইটো এটা বহুত ভাল লগা এটা সম্পৰ্ক তেওঁলোকে প্ৰকাশ কৰে আৰু কিবা মনটো কিবা আপোন লাগি যায় আৰু আপোনতাৰ খাতিৰত আমি কথাবোৰ পাতোঁ আহকচোন তেখেতে সেই কনচেং সম্প্ৰীতি দিৱসৰ বিষয়ে কেনেকৈনো কয় কি সবিশেষ আমাক জনায় বৰ বিশেষ স্পীডত কথাবোৰ নকওঁ আপোনালোকে হয়তো শুনি বেয়া পাব আমনিও পাব আমি লাহে ধীৰে কথাখিনি ক'ম তেখেতৰ মুখৰ পৰা ইয়াৰ সবিশেষ আমি যিখিনি তথ্য আপোনালোকক দেখাবলৈ পৰিকল্পনা কৰিছোঁ বা আমি আগবাঢ়িছোঁ সেইখিনি বিষয়ে তেখেতৰ মুখৰ পৰা জানিম এয়া মোৰ লগত আছে ড্ৰাইভিং ছিটত ককাইদেউ শিৱসাগৰৰ ককাই মৰমৰ ককাইদেউ আমাৰ লগত আছে সেয়া মধ্য অসমৰ সংগীত শিল্পী যতীন জোনাকদাৰ সংগীতানুষ্ঠানৰ কাৰণে আমি উপস্থিত হৈছিলোঁ সেই অনুষ্ঠানত আপোনালোকক আগতীয়াকৈ জনাই থ'লোঁ এতিয়া আমি মানস বৰপাত্ৰ গোহাঁই ককাইদেউৰ মুখেৰে আমি জানিব বিচাৰিছোঁ কওকচোন দাদা প্ৰথমতে আমি কি বুলি আৰম্ভ কৰিম মই প্ৰথমতে এই ৰাস্তাটোৰ বিষয়ে অকণমান কওঁ আপোনালোকে নিশ্চয় জানে যে আহোমৰ বৰ্ণিল ইতিহাসত বিভিন্ন মঠ মন্দিৰ পুখুৰী ডা ডাঙৰীয়াসকলৰ বাসস্থান যাৰ কীৰ্তিচিহ্ন শিৱসাগৰ বুলি ক'লে বহুত মানুহে চিধা ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ বা চৰাইদেউ মৈদামকেইটা বিভিন্ন ধৰণৰ জয়সাগৰ পুখুৰী জয়দৌল শিৱদৌল দেৱীদৌল বিষ্ণুদৌলৰ উপস্থিতিৰ বিষয়ে মানুহে বেছি শিৱসাগৰ যি জিলাখনৰ এতিয়া বৰ্তমান আৰু এখন জিলা গঠন হ'ল চৰাইদেউ জিলা চেৰাইদেউ প্ৰকৃততে নামটো আছিলে চেৰাইদেউ এই চেৰাইদেউ পাছৰ পৰা চৰাইদেউ হ'ল বা কালক্ৰমে আপোনালোকে জানে যে ভাষা মানুহৰ বহুতেই সুঁতি নদীৰ সুঁতিৰ লগত তুলনা কৰিছে সাহিত্যিকসকলে শিল্পীসকলে তেওঁলোকে কৈছে একদম সঁচা কথা এইটো মানুহৰ ভাষাত ক্ৰমান্বয়ে বাঢ়ি যায় আহোম জাতিটোৰ বিষয়ে ক'বলৈ গ'লে মই বৰ ভাল পাওঁ আৰু এজ এ বৰপাত্ৰ পৰিয়ালৰ সন্তান যেতিয়া হিচাপে মই মোৰ পৰিয়ালৰ উপৰিপুৰুষসকলক মই বৰ গৰ্বিত আহোমৰ যি নীতি যি প্ৰশাসনিক ব্যৱস্থা গণতান্ত্ৰিক ব্যৱস্থা সেইটো ক'তোৱেই নাই আহোমৰ কোনোবাই কয় আহোমৰ যোগ্যং ভোগ্যং বসুন্ধৰং বুলি কয় এইটো মিছা কথা আহোমৰ উদাহৰণস্বৰূপে লাচিত বৰফুকন যিজন এজন পিকদানি ধৰা মানে মোমাই তামুলী বৰুৱাৰ ঘৰত কাম কৰা মানুহৰ পৰা আহি আকৌ তেওঁ আহি পিকদানি ধৰা ৰাজসভাতকৈ বৰফুকন বাপ এটা পাইছিল ই এটা কমটি ডাঙৰ গণতান্ত্ৰিক নহয় মানে যিজনে যিটো পোষ্টৰ কাৰণে চাফিচিয়েণ্ট দেখে তেখেতে লৈ যায় ইয়াত গণতন্ত্ৰ এটা এনেকুৱা ধৰণৰ গণতন্ত্ৰ এটা আছে এই বৰপাত্ৰ গোহাঁই
বৰগোহাঁই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো আছে সুন্দৰভাৱে আছে না সুন্দৰভাৱে আছে তিনিজন গোহাঁই লগ লাগিলে বোলে ৰজা ভাঙিবও পাৰে সেইকাৰণে কোনোদিন আহোম ৰাজপাটত আজিৰ তাৰিখতো গণতন্ত্ৰৰে আমি যদি স্বাধীনতা কালৰ গণতান্ত্ৰিক বুলি কওঁ তিনি গোহাঁইক কেতিয়াও লগ লাগিবলৈ নিদিয়ে ৰাইজে আমি সুধো যে এই গোহাঁই তিনিটা লগ লাগিলে চেচ কৰি দিব বুলি কয় এইটো এটা কথিত আছে আৰু মানে কিছু ক্ষেত্ৰত এই গোহাঁইসকলে বিভিন্ন ধৰণৰ ভূমিকা লয় বুলি আমি ইতিহাসত পাইছোঁ আৰু ইতিহাসত আমি যিসকলক দেখিছোঁ সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁইৰ পৰা আদি কৰি যিসকলক দেখিছে আপোনালোকে প্ৰথম অসমৰ চেণ্ট্ৰেলৰ ডেপুটি মিনিষ্টাৰ আছিলে তেখেতৰ পৰিণতিসকল আছে আমাৰ ৰাজেন গোহাঁই ডাঙৰীয়া আছে ইয়াৰ পৰা মই ৰাজেন গোহাঁই ডাঙৰীয়াক বৰ শ্ৰদ্ধা কৰোঁ কিয়নো জানেনে নগাঁৱৰ নিচিনা এডোখৰ জেগাত তেখেতে এই শিৱসাগৰৰ পৰা গৈ ৰাজনীতি কৰি 25 বছৰ দিন ৰাজনীতি কৰি আছে যি সময়ত বিজেপিৰ বৰটোও নাই নৰ্থ ইষ্টৰ প্ৰথম সাংসদ তেওঁ মই কেতিয়াবা মই ভাবোঁ ককাইদেউ আপুনি কেনেকৈ জিকিলে এই দাদাই ক'লে অলপ আগতে দাদা বুলি কয় বা ককাইদেউ বুলি কয় এই কথাটো কি আহোমৰ মানে যিজন জন্মৰ সম্বন্ধটো এনেকুৱা এটা বস্তু এনাইদেউ বুলি ক'লে ডাইৰেক্ট গম পোৱা যায় যে মাকৰ মাক ডাইৰেক্ট নিচাদেউ বুলি ক'লে ডাইৰেক্ট গম পোৱা যায় যে মাকৰ ককায়েক মমাই বুলি ক'লে ডাইৰেক্ট গম পোৱা যায় যে মাকৰ ভায়েক এই সম্বন্ধবিলাক এনেকুৱা আমি দাদা শব্দটো ইউজ খুব কম কৰোঁ ককাইদেউ শব্দটো বৰ কিবা প্ৰিয় যেন লাগে আৰু এই মানুহবিলাক আমাৰ মানুহবিলাক বৰ কিবা ধৰণৰ এই গাঁও অঞ্চলত আপোনালোকে যিমানবোৰ ঐতিহাসিক সম্বল দেখিবলৈ পাব বিভিন্ন ঐতিহাসিক সম্বল আছে এই যিটো ৰাস্তাত গৈ আছোঁ স্বৰ্গদেউসকলে যেতিয়া গড়গাঁৱত যেতিয়া আহোমৰ ৰাজধানী আছিল এই ৰাস্তাটোক কেন্দুগুৰীয়া বৰপাত্ৰ গোহাঁই যেতিয়া কনচেং বৰপাত্ৰ গোহাঁই বিষয়বাবত আহিলে আপোনালোকে জানে চেংকং যিজন দিহিঙীয়া ৰজা তেখেতৰ দিনত এই কনচেং বৰপাত্ৰ গোহাঁই যিটো বৰপাত্ৰ গোহাঁই এটা বিষয়বাব সৃষ্টি হ'ল বহুতে কয় আহোমক কিবা কিবি কয় প্ৰত্যেকটো টাইটেলৰ এজন অফিচাৰ্ছ এজন মিনিষ্টাৰ্ছ এজন বিষয়া আজিৰ তাৰিখত আজি যে কেপ্টেইন কিবা কিবি এইবিলাক হৈছে তেনেকুৱা এটা ৰেংকৰ এটা মানে টাইটেলটো এটা থাকি গ'ল পাৰ বছৰত আহি গ'ল এই ৰাস্তাটো যেতিয়া গড়গাঁৱত ৰাজধানী আছিলে সেই সময়ত কেন্দুগুৰীয়া বৰপাত্ৰ গোহাঁই আছিলে কনচেং বৰপাত্ৰ গোহাঁই এইটোত শাৰীকৈ মানে সেই সময়ত শাৰীকৈ মানে নাহৰ বা মলা ৰাস্তাটো বনাওঁতে মলা চৰ্ব গৈছিলে আৰু চৰ্বতো যেতিয়া আহিছিলে বিভিন্ন ধৰণৰ মানুহে আহি আপোনালোকে জানে যে কনচেং বৰপাত্ৰ গোহাঁইৰ দিনতে যুদ্ধবন্দী হিচাপে মৰিয়াসকলকে ৰাখিছিলে তেওঁলোকে সেই মলা চৰটোক শাৰী বুলি কৈছিলে সেইটো শাৰীকৈ পাতি কাম চাম কৰি থাকোঁতে দেখি ক'লে এইটো শাৰী পোৱালি বুলি কয় এই ৰাস্তাটো গড়গাঁৱৰ ওচৰৰ পৰা ডিমৌ নিতাই পুখুৰী হৈ চেচু ঘাটলৈকে আছে প্ৰায় 60 কিলোমিটাৰমান ৰাস্তা ইয়াতে নিতাই কোঁৱৰৰ কথা আহি পৰে এই ৰাস্তাটোৰ লগত ইতিহাস জড়িত দেউৰীসকলৰ কথা আহে চেচু ঘাটৰ যি আমাৰ কেঁচাই খাটি গোসানী থানলৈ সংযোগ আছিলে এই ৰাস্তাটো আৰু বিভিন্ন ধৰণৰ কথা আহি পৰে এই ৰাস্তাটোৰ লগত সংযোগ আছে এই ৰাস্তাটোৰ ইতিহাসটো ইয়াত দুয়ো কাষে বিভিন্ন ঐতিহাসিক সম্বল আছে আমি অকণমান আগতে গৈ পাম এখন দলং যিখন দৰিকা নৈ বুলি কয় দৰিকাৰ বৰালি বৰ বেলেগ ধৰণৰ দৰিকাখনক লৈ মানৱ প্ৰবীণে আমাৰ লোকেলে ককাইদেউ ই বহুতখিনি গান লিপিবদ্ধ আছে আপোনালোকে জোনবাই শ্বুটিং এই দৰিকাৰ কাষে হৈছিলে আপোনালোকে দেখিছে বিচিডি যেতিয়া জোনবাই গায়ত্ৰী মহন্ত বৌ হয় এতিয়া আমি বৌ বুলি কওঁ আমাৰ পবিত্ৰ ককাইদেউ যিটো বৌ বুলি কওঁ এই সম্বন্ধবোৰ এনেকুৱা হৈছে কোনোবাই যদি জন্মত ডাঙৰ হ'লেই নহ'ব এদিনৰ আগত হ'লে নহ'ব সেই সম্বন্ধটোহে ডাঙৰ আমি মোৰ ককাদতীৰ সমবয়সীয়া মানুহেও মোক বৰ্তা বুলি কয় বৰ্তা মানে মই ডাঙৰ এজন মানে দেউতাকৰ সমবয়সীয়া বুলি কয় মোৰ দেউতাৰ এনেকুৱাও আছে মোৰ দেউতাত থাকি ডাঙৰ মানুহৰ ডাঙৰ মানে বয়সত ডাঙৰ তেনেকুৱা মানুহেও মোক কয় দেউতা মানে তেওঁলোকৰ পৰিবাৰসকলে মই ক'ব লাগে বোৱাৰী বুলি এই মানে বহুতখিনি কথা আহি পৰে সম্বন্ধখিনি ক'বলৈ গ'লে আপোনাক কৈ শেষ নহ'ব সম্বন্ধখিনি কথা এতিয়া আমি আহিছোঁ এই যে দৰিকা নৈখন আমি পাৰ হ'লোঁ জাজ দলংখনে পাৰ হৈ গ'লোঁ আমাৰ গাড়ীৰ ভিতৰত তেওঁলোকে ধুবলৈ দেখাব পাৰিছে নাই মই সুধি গৈ আছে মই কৈহে গৈছোঁ মই যি জানো সেইটোহে কৈ আছোঁ দেই আপোনালোকে মই বৰ হিষ্ট্ৰী ছাত্ৰ নহয় মই অসমীয়া ছাত্ৰহে অসমীয়া বিভাগৰ ছাত্ৰ আছিলোঁ কিন্তু নিজৰ পুৰণি যিখিনি উল্লেখ আছে পঢ়া শুনা কৰি যিখিনি পাইছোঁ মই সেইখিনি কৈছোঁ আমি এতিয়া গৈ আছোঁ এখন নগাঁৱলৈ নগাঁওখনৰ ইতিহাস আমি তাত গৈ কথাখিনি জনাম আপোনালোকক এই যে আপোনালোকে কৈছে ৰাস্তাৰ কথা কৈছে বিভিন্ন হেৰিয়াৰ কথা আছে ইতিহাস মই কেতিয়াবা ভাবোঁ যে ব্ৰিটিছে কি কৰিলে আৰু ভাৰত চৰকাৰে কি কৰিলে ভাবোঁ যে যিমানখিনি ৰাস্তা পদূলি আছে শিৱসাগৰ গ্ৰাম্য অঞ্চলত এই বিষয়বস্তুবিলাক মানে ৰাস্তা পদূলিবিলাক ব্ৰিটিছে শিলগুটি দিলে আৰু ভাৰত চৰকাৰে নতুনকৈ তাত ভিটামিন প্ৰলেপ কৰিলে ব্লেক ট্ৰেপিং কৰিলে এইখিনিহে কোৱা আগতে দেখিছোঁ নতুনকৈতো ৰাস্তা আমাৰ দেখা নাই
আমি যিখিনি ৰাস্তা আমি ইয়াত ঘূৰি ফুৰিছোঁ শিৱসাগৰ গাঁও অঞ্চলত ভিতৰ অঞ্চলত এইবোৰ চব আহোমদিনীয়া ৰজাৰ নামে ধৰক শাৰীপৰা আলি পালোঁ, বাঁহগড় পালোঁ, মেচাগড় আলি পাম, কিবা আলি পাম, দৰাই চাৰিআলি পাম, এইবিলাক আছে অঞ্চল। কিনাৰৰ গাঁওবিলাকৰ নাম তেনেকুৱা জড়িত হৈ আছে। আৰু দাদাই সুধিছিলে, মই ৰাস্তাটোৰ কথা মনত পৰোঁতে কৈ দিলোঁ। এতিয়া আহিলোঁ কনচেং দিৱসলৈ। কনচেং সম্প্ৰীতি দিৱস বা কনচেং বৰপাত্ৰ গোহাঁই বা ৰামচন্দ্ৰ বৰপাত্ৰ গোহাঁই বা চেংকং বৰপাত্ৰ গোহাঁই বা আচুকা বৰপাত্ৰ গোহাঁই বা চপা বৰপাত্ৰ গোহাঁই, বলিয়া বৰপাত্ৰ গোহাঁই, তেওঁলোকৰ বিষয়লৈ ক'বলৈ বহুত আপোনালোকে ৰাতিটো শুনিব লাগিব। খুব চমুৱাই কওক। কনচেং বৰপাত্ৰ গোহাঁই হৈছে, আগতে জানে আপোনালোকে ৰজাসকলৰ কেইবাগৰাকীও পত্নী থাকে, ৰাণী চমুৱা কুঁৱৰী, বৰ কুঁৱৰী, ঠিক তেনেকৈ চমুৱা কুঁৱৰী এগৰাকী আছিলে। বুৰঞ্জীত পাতে পাতে উল্লেখ আছে, আপোনালোকে চাব পাৰে। চমুৱা কুঁৱৰী আছিলে আইদেউ বুলি কয়। আমাৰ বৰপাত্ৰ গোহাঁই ছোৱালীসকলক আইদেউ বুলি কয়, আমাৰ জীয়ৰীসকলক আইদেউ বুলি কয়, আৰু যুৱকসকলক গোহাঁইদেউ বুলি কয়, দেউৰেকক গগৈদেউ বুলি কয়। এটা সম্বন্ধ ধৰে তেওঁলোকক। তেওঁ বৰপাত্ৰ গোহাঁই হ'লেও গগৈদেউ বুলি কয়। কিন্তু এটা ইণ্টাৰেষ্টিং কথা, গগৈ এজন টাইটেলো হয় আকৌ। গগৈ দেউটো লগাই দিলে দেউৰেক হৈ যায়, মানে এই কথাটো আহি পৰে। আৰু আইদেউ বুলি কয়, আপোনালোকে জানে সেই আইদেউ চমুৱা কুঁৱৰী সগৰ্ভত থাকোঁতে এজন কৰতলীয়া নগাই যেতিয়া তেখেতক কৰ দিবলৈ আহোঁতে স্বৰ্গদেউক ক'লে যে, দিহিঙীয়া ৰজাই ক'লে যে স্বৰ্গদেউ, এই নগা কোঁৱৰজন বৰ ধুনীয়া, এই কথাটো ক'লে। আৰু সেই নগা কোঁৱৰজনে স্বৰ্গদেউক এবাৰ নগাৰ মাজৰ পৰা জীৱনো বচাইছিলে। কোনো বিভিন্ন বুৰঞ্জীত বিভিন্নভাৱে উল্লেখ আছে এই কথাটো। মই মোৰ নিজৰ বৰপাত্ৰ পৰিয়ালৰ আমাৰ যিখন বুৰঞ্জী বা আমাৰ লিখিত বুৰঞ্জী হৈ থাকে, প্ৰত্যেক বছৰে হয়, বংশ লতিকা হয়, সেইমতেহে মই কথাটো ক'ব বিচাৰিছোঁ। যিহেতু মই বাৰে প্ৰতি মই বুৰঞ্জী ছাত্ৰ নহয়, মই যি জানো সেইটোহে ক'ব বিচাৰিছোঁ। হয়তো মোৰ ভুলো হ'ব পাৰে। নিজৰ পৰিয়ালৰ বিষয়ে যিখিনি জানিছোঁ মই সেইখিনিয়ে ক'ব বিচাৰিছোঁ। সেই আইদেউ তেতিয়া যোৱা, তুমি যদি মুঠ থাকি ধুনীয়া দেখিছা তেতিয়াহ'লে তুমি নগালৈকে যোৱা। নগাক ক'লে যে তুমি ইমিডিয়েট লৈ যোৱা, ৰাণীক লৈ যোৱা। তেতিয়া সেইকাৰণে নগাসকলে বৰপাত্ৰ গোহাঁই বুলি ক'লে তেওঁলোকৰ নিজৰ ককাই বুলি ভাবে। আজি আপোনালোকে নিশ্চয় বাতৰি কাকতত পাইছে নগা অসমীয়া সংঘাত হৈ থাকে, কিন্তু হ'ল বৰপাত্ৰ গোহাঁই বুলি ক'লে নাগালেণ্ডত সোমাবলৈ মোৰ কোনো পাছেই নালাগে। মই গৈছোঁ নাগালেণ্ড, লেণ্ডশ্লিপ আদি কৰি বিভিন্ন জেগাত যাওঁ আমি হেৰি কৰোঁ। সেইকাৰণে আমাক বহুতে কনচেং বৰপাত্ৰ গোহাঁই, যিখিনি আমি বৰপাত্ৰ গোহাঁই আছোঁ, আমাক এন্দুগুৰীয়া বৰপাত্ৰ গোহাঁই বুলিও কয়, বহুতে নগাঘৰীয়া বৰপাত্ৰ গোহাঁই বুলিও কয়। আৰু বুৰঞ্জীত পাতে পাতে নগাঘৰীয়া বৰপাত্ৰ গোহাঁই বুলিয়ে বেছিকৈ উল্লেখ আছে। এই নগাঘৰীয়া বৰপাত্ৰ গোহাঁই কোৱা কাৰণটোৱে হৈছে সেইটো। সেই কনচেং বৰপাত্ৰ গোহাঁই তাতে জন্ম হোৱাত নগা ৰজাই ৰাণীক তাতে ৰাখিলে, ৰাণী তাতে মৃত্যুবৰণ কৰিছে। তেখেতৰ মৈদাম আজিও নাগালেণ্ডত আছে। মানে কনচেং বৰপাত্ৰ গোহাঁই নগা ঘৰতে ডাঙৰ দীঘল হৈছে, জন্ম হৈছে তাতে ডাঙৰ দীঘল হৈছে। আৰু মাতৃ তাতেই বিয়োগ হৈছে, তাতেই তেওঁ মৈদাম তাতে দিয়া হৈছে, নগাসকলে তাতে দিছে। ৰজাই কিবা কাৰণত ৰজাই এটা বচন কৰিছিলে যে মোৰ ল'ৰা মই লৈ আহিম। সেই ল'ৰা লৈ আহিলে, লৈ আহিলে। তেতিয়া দিহিঙীয়া ৰজাই ৰাজপাটত উঠিল, ৰাজপাটত বহিলে, নিজৰ ভায়েকক চিনি পাই সেই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পৰা, যিটো আপোনালোকে জানে তেওঁলোকৰ পাইকৰ পাৱাৰটো মিনছটো এনেকুৱা ধৰণৰ কৰে, পাইক যিসকল মানে কৰ্মী আপোনালোকে জানে আগত ৰেভিনিউ প্ৰথা নাছিলে, পাইক প্ৰথা আছিলে, যে গা খটা বুলি কয়, গা খটা কয়, ৰেভিনিউ তাতে হয়। এই অনুপাতে তেওঁলোকে দুই গোহাঁইৰ পৰা আধা পাৱাৰ কাটি পিনাই বৰপাত্ৰ গোহাঁইক দিলে। সেইটো কাৰণে বহুত এটা বিদ্ৰোহ হৈছিলে সেই সময়ত বৰপাত্ৰ গোহাঁই। সেইকাৰণে প্ৰথম জনা বৰপাত্ৰ গোহাঁই পাতটো পালে, মানে গোহাঁই পাইছে অলৰেডি। পাত্ৰটো মানে যথেষ্ট ডাঙৰ হয়, বিষয়ভাৱটো মানে যথেষ্ট ডাঙৰ গধুৰ, আৰু ৰজাই সেইটো নিজ ভায়েককহে দিলে। পৰৱৰ্তী পৰ্যায়ত 28জন বৰপাত্ৰ গোহাঁই বিষয়ভাৱত থাকিলে। মই সকলোৱে নাম গাব পাৰিম, কিন্তু অকণমান উল্টা পুল্টা হৈ যাব পাৰে, হৈ গৈছোঁ দুই চাৰিজনৰ বিষয়ৰ নাম। তেওঁলোকে 28জন বৰপাত্ৰ গোহাঁই বিষয়ভাৱ পালে, আৰু সকলো নিজৰ ৰজা ভায়েককে পালে। সেই গোটেই 28জন বৰপাত্ৰ গোহাঁইৰ ভিতৰত সকলো মোৰ পৰিয়ালতে থাকিলে। আজিও আমাৰ বৰপাত্ৰ গোহাঁই যিখন লতিকা আছে, আপোনালোকে চালে উল্লেখ কৰাব। এই আচুকা বৰপাত্ৰ গোহাঁই হৈছে ৰুদ্ৰসিংহৰ ভায়েক। এই তেনেকুৱা ধৰণে পালে। মাজতে বৰৰাণী ফুলেশ্বৰী কুঁৱৰীৰ দিনত ফুলেশ্বৰী কুঁৱৰীৰ ভায়েক হৰনাথ বৰপাত্ৰ গোহাঁইক পাতিছিলে। তেখেতৰ যি কালুগঞা বৰপাত্ৰ গোহাঁই বুলি স্বীকৃতি পাইছিলে বুৰঞ্জীত, কিন্তু তেখেতৰ পৰিয়াল আজিৰ তাৰিখত নাই বুলি নাই, মানে কালুগাঁৱত। যি কালুগাঁৱত আজিৰ তাৰিখত কোনো বৰপাত্ৰ মানুহ নাই, আজিৰ তাৰিখত আমি দেখা নাই। আৰু এই কেন্দুগুৰিৰ আশে পাশে
কেন্দুগুৰি নামটো এটা বৰ বিশেষত্ব নাম, কেন্দুগুৰীয়া গোহাঁই বুলি কয়। এই কনচেং বৰপাত্ৰ গোহাঁই দিনতে শৰাইঘাট যুদ্ধ হৈছিল। এই শৰাইঘাট যুদ্ধতে তুৰ্বকৰ মূৰটো কনচেং বৰপাত্ৰ গোহাঁই কাটি আনি ৰজাক দেখুৱাইছিলে যে ককাইদেউ এইটো চাওক মই তুৰ্বকৰ মূৰটো কাটি আনিলোঁ। কিন্তু স্বৰ্গদেৱে ক'লে যে ভাই তুমি অন্যায় কৰিছা, যিহেতু তুৰ্বকৰ মূৰটো মানে দলিয়াই দিছিলে, যে থালিত সজাই দেখুৱাইছিলে কাটি আনি, সেই তৰোৱালখন আজিও আমাৰ পৰিয়ালত সংৰক্ষণ হৈ আছে। এই দলিয়াই দিছিলে যে তুমি ইয়াক এজন বীৰৰ মৰ্যাদাৰে সমাধিস্থ কৰা। এতিয়া তুৰ্বকৰ মৈদাম আজিও চৰাইদেউত সংৰক্ষিত আছে। আপোনালোকে নিশ্চয় জ্ঞাত, বহুতে নাজানে চৰাইদেউত অকল আহোম ৰজাই মৈদাম আছে বুলি ভাবে। তাতে যিসকল বীৰ আছিলে মৈদাম চবকে দিব নোৱাৰে, মৈদাম চবকে নিদিয়ে, যিকোনো আহোম মানুহ মৈদাম নিদিয়ে। আজিকালি চবেই মৈদাম দিছে, সেইটো এটা বেলেগ কথা। কিন্তু আজি বহুতে আমি যেতিয়া হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছত আমি এতিয়া জ্বলাওঁ, আমাৰ এতিয়া জ্বলা দাহ পদ্ধতি হৈ গ'ল। এই বৰপাত্ৰ গোহাঁইসকলৰ বাসস্থান হৈছে কেন্দুগুৰি। কেন্দুগুৰিত সেই কনচেং বৰপাত্ৰ গোহাঁই কৰতোৱালৈ লৈ আজি বৰ্তমান উৰিষ্যাত কৰতোৱা, এইফালে বাংলাদেশৰ শ্ৰীহট্ট জিলা, তাত ৰংপুৰ নামেৰে এডোখৰ জেগা স্থাপন কৰিছিলে। তাতো তেওঁলোকে য'ত য'ত ৰাজ্য বিস্তাৰ কৰিলে তাতো দৌল দেৱালয় পাতি থৈ আহিলে। কনচেং বৰপাত্ৰ গোহাঁই দৌল দেৱালয় পাতিলে। নিজে কিন্তু হিন্দু ধৰ্ম নহয় আকৌ সেই সময়ত। কনচেং বৰপাত্ৰ গোহাঁই নট হিন্দু, তেওঁ নাই ধৰ্মই মানি আছিলে। তাৰ পাছত তেওঁলোকে এই ব্যৱস্থাটো কৰিলে, তাত দৌল দেৱালয় ৰাজ্য বিস্তাৰ কৰিলে। তাৰ প্ৰতিচিহ্ন হিচাপে কেন্দু গছৰ পুলি লৈ, যিটো উৰিষ্যাৰ ৰাজ্যিক প্ৰতীক, মোৰ ভুল যদি নহয়, তাৰ পাতখিলা ৰাজ্যিক প্ৰতীক হিচাপে ব্যৱহাৰ হয় নেকি সম্ভৱতঃ। মই মানে এইটো কোনোবা এখন কিতাপত পাইছিলোঁ, হয় নহয় মই চাব লাগিব, চাৰ্চ কৰিব। এই পাতখিলাই বিৰি বনাই বুলি জানো, কিন্তু উৰিষ্যাত এইটো বিৰি বনায়, খুব বিৰি প্ৰচলন হয় উৰিষ্যাত, কেন্দু গছৰ পাতৰ পৰা। আৰু চিৰসেউজীয়া গছ এই গছজোপা। এতিয়া অসমত য'ত য'ত বৰপাত্ৰ গোহাঁই, মানে সেই সময়ৰ গৃহবন্দী য'ত য'ত বৰপাত্ৰ গোহাঁইসকলে বাসস্থান কৰিলে ততেই কেন্দু গছ ৰুলে। তেনেকৈ গুৱাহাটী চাইডেও আছে। এতিয়া কেন্দু গছ এডাল আপোনাৰ কেন্দুগুৰি নামেৰে ৰজাদিনীয়া কেন্দু গছজোপাৰ নামেৰেই কেন্দুগুৰি, এইটো এটা কেন্দুগুৰি। সেই কনচেং বৰপাত্ৰ গোহাঁই বীৰ গাথাটো ইমানেই প্ৰাবল্য আছিলে, তেওঁ প্ৰথমেই গোটেই ৰাজ্য বিস্তাৰ কৰিলে। চুতীয়া ৰজা, কছাৰী ৰজা, ডিমাচা ৰজা, দেওভাৰ ৰজা, লালুং ৰজাৰ লগত সম্বন্ধ কৰিলে। আমাৰ লালুং ভাই আছে নিজৰ প্ৰতি জোঙাল বলহুৰ, সেই জোঙাল বলহুৰ ৰাজধানী জোঙাল বলহুৰ গড়ৰ ওচৰৰ মই এজন তিৱা ল'ৰা হয়। আৰু এয়া আহোমৰ বংশধৰ লগত মই কথা পাতি আছো, কিবা এটা পুলকিত হৈ আছো, কিবা এটা বুৰঞ্জী মনলৈ আহি আছে। এই যে তেওঁ ক'লে যে জোঙাল বলহু বা তিৱা ৰজা, এই তিৱা ৰজা বা হওক লালুং ৰজা, তেওঁলোকৰ লগত আহোমৰ সদায় বৈবাহিক সম্বন্ধ আছে। আমাৰ শহুবাৰী, তেওঁলোক ভাল সম্পৰ্ক, তেওঁলোক আহোমৰ শহুৰ হয়। আচ্ছা, এই কনচেং বৰপাত্ৰ গোহাঁইৰ যিটো জন্মদিন, এইটোকে আমি কনচেং সম্প্ৰীতি দিৱস হিচাপে পাতো। কাৰণ কেলৈ আহোম ৰজাৰ দিনত আগতে যুদ্ধ বিগ্ৰহ কৰাৰ যিটো প্ৰায়খিনি চুকাফাৰ পাছৰ পৰা যুদ্ধ বিগ্ৰহ কৰিছিলে, বৈবাহিক সম্বন্ধ স্থাপন কৰি ৰাজ্য কৰিছিলে, ঠিক তেনেদৰে কনচেং বৰপাত্ৰ গোহাঁইৰ দিনত আহোমৰ যিমানবোৰ ডাঙৰীয়া বিষয়া বা ৰজাৰ ৰাজ পৰিয়ালৰ মানুহ আছিলে, সকলোকে বৈবাহিক সম্বন্ধৰ যোগেদিহে ৰাজ্যৰ মানে হেৰি কৰিছিলে। ই এটা বৰ ডাঙৰ, তোমালোকৰ ৰজা তোমাৰ ভাগে থকা, তিৱা ৰজা তিৱা ভাগে থকা, তোমালোকৰ লগত আমাৰ সম্বন্ধ থকা, কিন্তু আহোম ৰাজ্যৰ অধীনত অহা, এই বস্তুটো কৰিছিলে। ধৰক লালুঙৰ লগত নৰা ৰজা, সংঘাত নলগাকে, মানে সংঘাত নাই, বিশেষ প্ৰক্ৰিয়া মিতিৰ বৃদ্ধি কৰি মানে নিজৰ ৰাজ্য সম্প্ৰসাৰণ কৰিছিলে। এটা বৰ ডাঙৰ পদ্ধতি। এইটো কোনো মানে মই আজিলৈকে দেখিছো। আটাইতকৈ ডাঙৰ বিষয়টো কি জানেনে? মোক কেতিয়াবা আহোম বুলি ক'লে বৰ পুলকিত হৈ যাওঁ। আহোমৰ পোৱালি বুলি ক'লে মই ভাল পাওঁ। কেলে জানেনে? গৰ্ব আহি যায় মনলৈ। নাই, আজিৰ তাৰিখত 600 বছৰ একেৰাহে ৰাজত্ব কৰা পৃথিৱীত কোনো এটা জাতি নাই। জাপানৰ ৰাজতন্ত্ৰটোৱে আজিৰ তাৰিখত চলি আছে, বাকী কোনো জাতিয়ে নাই পৃথিৱীত একেৰাহে 600 বছৰ ৰাজত্ব কৰিছে। এটা জাতিয়ে কৈছে, সেইটো হৈছে আহোম জাতি। আৰু আহোম বুলি ক'লে এই কথাটোতে মই বেলেগ গৰ্ব কৰোঁ। ধন্যবাদ, আপোনাক লগ পাই সঁচাই ধন্যবাদ, ভাল লাগিল। আৰু আপোনাক এই কনচেং সম্প্ৰীতিৰ বিষয়ে যি সবিশেষ জনালে, আৰু কনচেং সেই বীৰজনাৰ যি বীৰগাথা আমাক শুনালে, সঁচাকৈ আমি পুলকিত হৈছোঁ। আৰু মই বিশেষকৈ মধ্য অসমৰ তিৱা জনজাতিৰ লোকৰ এজন যুৱক হিচাপে আপোনাক মই এই অসমত 600 বছৰ ৰাজত্ব কৰা সেই আহোমৰ শৌৰ্য বীৰত্বৰ সেই এটা জাতি বা জনগোষ্ঠীৰ লোক হিচাপে মোৰ ফালৰ পৰা আন্তৰিক কি ক'ম এতিয়া শ্ৰদ্ধা জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। সঁচাকৈ শলাগ ল'বলগীয়া আমি অসমৰ বাসিন্দা হিচাপে, সেই যে 600 বছৰ ৰাজত্ব কৰি আমাৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত যি বৰঙণি তাহানিতে দি থৈ গৈছে, সেই বৰঙণি কেতিয়াও আমি অসমীয়া জাতি হিচাপে পাহৰিব নোৱাৰোঁ। এইটো সদায় আমি কৃতজ্ঞ হৈ ৰ'বই লাগিব আহোমসকলৰ ওচৰত।
আৰু এই সুযোগতে মই আপোনাক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ তিৱা জনজাতিৰ লোকৰ ফালৰ পৰা। মই এইখিনিতে কথা এটা কওঁ, অসমৰ প্ৰায় সংখ্যক জাতি জনগোষ্ঠীয় যিসকল আছে আজি দেশত, তিৱা হওক, লালুং হওক, বড়ো হওক, যিমানখিনি আছে, মিচিং, দেউৰী, কছাৰী যিমান আছে, এইখিনি প্ৰায় আহোমৰ শ্বশুৰবাৰী হয় ৰজাৰ দিনত। মই এই কথা সম্পৰ্কীয় মৃত্যুৰ হয়। তাতকৈ ডাঙৰ কথা, মই এবাৰ বড়োভূমিত কিবা এটা কাৰণত গৈছিলোঁ, তেতিয়া মোক কৈছে এইটোতো আহোমটো বোলে আমাৰ জোৱাইহে হয় বুলি কৈছে। বৰ পুলকিত হয় এই কথাবিলাক। পূৰ্বৰ সেই ৰজাদিনীয়া কিছু সম্পৰ্ক বা বৈবাহিক সম্পৰ্ক বা বিভিন্ন সম্পৰ্কৰ যি এটা কি কয় এইটো অনুভৱ, সেই অনুভৱবোৰ এতিয়াও যেন সেই জাতি জনগোষ্ঠীৰ লোকসকলে লগ লগাৰ লগে লগে সেই অনুভৱবোৰ যেন জাগ্ৰত হয়, সেই সম্প্ৰীতিটো যাতে পুনৰ বৃদ্ধি হয় বা সজাগ হৈ উঠে, সেইটো অনুভৱ নহয়নে বাৰু? হয়, সেই উদ্দেশ্যই আমি কনচেং জন্ম দিৱস নাপাতি কনচেং সম্প্ৰীতি দিৱস পাতিছোঁ।